উপনিৰ্বাচনক লৈ এবাৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মিত্ৰ দল অসম জাতীয় পৰিষদে এবাৰ লুৰিণজ্যোতি গগৈয়ে মাত মেলিছে যেহেতু ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া 5 বিধানসভাৰ উপনিৰ্বাচনত কংগ্ৰেছে অকলে যুঁজ দিয়াৰ ইংগিত দিছিল স্পষ্ট ইংগিত দিছিল ভূপেন বৰাই তাৰ পাছতে কংগ্ৰেছক এই ক্ষেত্ৰত পুনৰ এবাৰ বিবেচনা কৰিবৰ বাবে আহ্বান জনাইছে লুৰিণজ্যোতি গগৈ আমি দৃশ্যক আগবঢ়াইছে মুহূৰ্ততে ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আনিছো উপনিৰ্বাচনক লৈ যে অসন্তুষ্টি প্ৰকাশ কৰিছে অজাপই আৰু মিত্ৰ দল অসম জাতীয় পৰিষদে এতিয়া কংগ্ৰেছে লোৱা সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ এই বিষয়টোৰ সন্দৰ্ভত পুনৰ এবাৰ বিবেচনা কৰাৰ আহ্বান জনাইছে লুৰিণজ্যোতি গগৈ আৰু 21ৰ ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ আহ্বান জনাইছে লুৰিণজ্যোতি গগৈ ভূপেন বৰালৈ লুৰিণজ্যোতি গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ কৈছে যে অভিজ্ঞতাৰ পৰা আমি শিক্ষা লোৱা উচিত কংগ্ৰেছে এককভাৱে নিৰ্বাচন খেলাৰ ক্ষেত্ৰটো গ্ৰহণ কৰাৰ পৰিৱৰ্তে অসম জাতীয় পৰিষদে একত্ৰিতভাৱে নিৰ্বাচন খেলাৰ পোষকতা কৰিছে আৰু এনেদৰে উপনিৰ্বাচনক লৈ এতিয়া কংগ্ৰেছে গ্ৰহণ কৰা সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰিছে মিত্ৰ দল অসম জাতীয় পৰিষদে যিটো ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া 5টা বিধানসভাৰ উপনিৰ্বাচনত কংগ্ৰেছ দলে অকলে যুঁজ দিয়াৰ এক প্ৰকাৰ স্পষ্ট ইংগিত দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সাংবাদিকক সম্বোধন কৰি বৰাই কৈছিল যে দলীয় সভাত দলৰ নেতা কৰ্মীসকলে উপনিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া 5টা বিধানসভাৰ সমষ্টিক্ৰমে ধলাই চামগুৰি বিহালী চিডলি বঙাইগাঁও বিধানসভা সমষ্টিত অকলে কংগ্ৰেছ দলে যুঁজ দিয়াৰ পৰামৰ্শ দিছে আৰু তাৰ পাছতে এতিয়া মাত দিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছক বিষয়টোৰ পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনাইছে লুৰিণজ্যোতি গগৈ আৰু 21ৰ ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ আহ্বান জনাইছে লুৰিণজ্যোতি গগৈ আৰু ভূপেন বৰালৈ এতিয়া লুৰিণজ্যোতি গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য দিয়া দেখিবলৈ পোৱা গৈছে অভিজ্ঞতাৰ পৰা আমি শিক্ষা লোৱা উচিত বুলি কৈছে লগতে কংগ্ৰেছে এককভাৱে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিৱৰ্তে অসম জাতীয় পৰিষদে একত্ৰিতভাৱে নিৰ্বাচন খেলাৰ পোষকতা কৰিছে আৰু লগতে কংগ্ৰেছৰ বৈঠকৰ মাজতেই জিতেন্দ্ৰ সিঙক সাক্ষাতৰ বাবে উপস্থিত হৈছে লুৰিণজ্যোতি গগৈ তেওঁ কৈছে বিৰোধী ঐক্য এক হৈ থকাটো বিচাৰে লুৰিণজ্যোতি গগৈ লগতে অসমৰ ৰাইজেও বিচাৰে বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য এক হৈ থকাটো ব্যক্তিগত স্বাৰ্থ অহংকাৰ পৰিত্যাগ কৰি সামূহিক স্বাৰ্থত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ বৈঠকৰ মাজতে লুৰিণজ্যোতি গগৈ উপস্থিত হৈছে জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰিছে লুৰিণজ্যোতি গগৈ লগতে ব্যক্তিগত স্বাৰ্থ অহংকাৰ পৰিত্যাগ কৰি সামূহিক স্বাৰ্থত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈ আৰু সেই বিষয়ে কংগ্ৰেছ নেতৃত্বৰ সৈতে আলোচনা কৰাৰ কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু উপনিৰ্বাচন সন্দৰ্ভত বৰ্তমানলৈকে দলত কোনো আলোচনা হোৱা নাই আৰু কংগ্ৰেছে অকলে উপনিৰ্বাচন অকলে খেলিব বিচাৰিব পাৰে তাত বেয়া পাবলগীয়া একো নাই সকলোৱে নিজৰ দলৰ ভাল হোৱাটো বিচাৰিব আৰু ময়ো মোৰ দলৰ স্বাৰ্থত আমাৰ দলৰ চিহ্নত নিৰ্বাচন খেলিছিলোঁ এনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বৈঠকৰ মাজতে জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰি লুৰিণজ্যোতি গগৈ এনেদৰে মন্তব্য আগবঢ়াইছে আৰু কংগ্ৰেছক এই বিষয়টোৰ সন্দৰ্ভত পুনৰ এবাৰ বিবেচনা কৰাৰ আহ্বান জনাইছে লুৰিণজ্যোতি গগৈ আৰু ক্ষেত্ৰত আহি পৰিছে আমি ভাষ্য মুহূৰ্তত আগবঢ়াইছোঁ প্ৰথম কথাটো হ'ল যে আমি বিৰোধী একেলগে আছিলোঁ এখন মঞ্চ গঢ়ি তুলিছিলোঁ আৰু এইবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যিবোৰ যোগাত্মক ফলাফল আহিলে তাৰ একমাত্ৰ কাৰণটো বিৰোধীৰ আমাৰ ঐক্যবদ্ধ শক্তি এইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে অনস্বীকাৰ্য যে আমি গৌৰৱ গগৈ ডাঙৰীয়া অখিল গগৈ বা মই বা সকলো ৰাজনৈতিক দল আঞ্চলিক ৰাজনৈতিক দল বাওঁপন্থী ৰাজনৈতিক দল আৰু আন ৰাজনৈতিক দলবোৰে একেলগে আমি এবাৰ যুঁজ দিয়াৰ কাৰণে এটা ভাল ফলাফল এটা আশাপ্ৰদ ফলাফল অসমলৈ আহিলে যদিও আৰু ভাল ফলাফল অহাৰ সম্ভাৱনা আছিল আমি বিশেষকৈ ডিফু লোকসভা সমষ্টি বৰপেটাত আমি ফলাফল উলিয়াব পাৰিলোঁ হ'লে আমাৰ যিটো আমি ষ্ট্ৰেটেজিকেল যিটো আমি মেনেজমেণ্ট কৰিব লাগিছিল তাৰ বিফলতাৰ কাৰণে ফলাফল নাহিল গতিকে আমি অভিজ্ঞতাৰ পৰা আমি সকলোৱে শিক্ষা ল'ব লাগিব শিক্ষা বুটলিব লাগিব গতিকে যোৱাকালি ভূপেন বৰা ডাঙৰীয়া কি প্ৰসংগত এই কথাটো ক'লে একলাচ হ'লেও নীতি এইটো আমি হয়তো ধৰিব পৰা নাই কিন্তু মূল কথাটো হ'ল যে আজিও মই এই কথা পুনৰ আহ্বান জনাওঁ বিশ্বাস কৰোঁ ঐক্যমঞ্চ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা হিচাপে যে আমি বিজেপিক পৰাভূত কৰিবলৈ হ'লে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বিকল্প নাই অকণমান পৰিৱেশ ভাল হোৱা মানে এইটো কথা নহয় যে কোনোবা ৰাজনৈতিক শক্তিয়ে অকলে যুঁজ দি ভাল ফলাফল আনিব পাৰিব এই সময়ৰ আহ্বান আমাৰ গণতন্ত্ৰৰ সাধাৰণ জনগণৰ প্ৰতি যিটো দায়িত্ব সেই দায়িত্বটো হ'ল অতি পৰিকল্পিতভাৱে ঐক্যবদ্ধ ৰাজনৈতিক ৰণকৌশল গঢ়ি আমি বিজেপিক পৰাভূত কৰিব লাগিব তাৰ কাৰণে এটা সঠিক আৰু শুদ্ধ ৰণকৌশল ল'ব লাগিব গতিকে মই আহ্বান জনাম যে এই কথা বতৰাবোৰৰ যাতে ইয়াৰ বাস্তৱ যাতে উপলব্ধি কৰে 21ৰ ভুলৰ পুনৰাবৃত্তি যাতে নহয় 21তো এনেকুৱা প্ৰেক্ষাপটৰ কাৰণে মানে অকণমান ভাল ফলাফল হোৱাৰ লগে লগে যাতে কোনেও অত্যুৎসাহী নহয় তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ
কাৰণ আমাৰ মূল লক্ষ্য 26 লক্ষ্যৰ কথা চিন্তা কৰি সকলোৱে এৰা ধৰা বুজা পৰা আদৰ্শগত অমিল থাকিলেও এটা বৃহত্তৰ স্বাৰ্থত জাতীয় গণতান্ত্ৰিক দায়িত্ব আৰু স্বাৰ্থত আমি সঠিক শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, ঐক্যবদ্ধতাৰে আগবাঢ়িব লাগিব, তাৰ কোনো বিকল্প নাই। গতিকে এতিয়াও মই আহ্বান জনাইছোঁ যাতে এই কথাটো সকলোৱে উপলব্ধি কৰে। অসমৰ দায়িত্বত থকা তেওঁলোকৰ প্ৰভাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া আছে, তেখেতসকলেও বিভিন্ন ধৰণৰ ফিল্ড ছাৰ্ভে তেওঁলোকে কৰিছে, বিভিন্ন ধৰণৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে। সেইবোৰৰ পৰাও যদি খবৰ খাতি ৰাখে গম পাব যে এইবাৰ এই আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ, ইয়াৰ মূল কাৰণ ঐক্যবদ্ধভাৱে বিৰোধী শক্তিয়ে দিয়া যুঁজ। নিৰ্বাচনটো নিৰ্বাচনেই, বিধানসভা, লোকসভা, উপনিৰ্বাচনটো বিধানসভাৰে পাৰ্ট এটা। গতিকে আমি সকলো ধৰণৰ কথা আমি এটা নীতি আমাৰ নিশ্চয় থাকিব লাগিব। মই ভাবোঁ যে এই কথাবোৰ নিশ্চয় আলোচনা বিলোচনা কৰিলে ভাল ফলাফল ওলাব। আৰু ময়ো আহ্বান জনাইছোঁ যে উপনিৰ্বাচনতে হওক বা 26 বিধানসভা নিৰ্বাচন, সকলোতে আমি আমাৰ বিজেপিক হৰুৱাৰ কাৰণে উত্তম যিটো ৰণকৌশল, সেই ৰণকৌশলটো সকলোৱে বহি আলোচনা বিলোচনাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।